10 students আজিৰ ক্লাছত আমি ক্লাছ 6 ৰ ইংলিছৰ ৰেইনবো যোনটো আছে ক্লাছ 6 ৰ ইংলিছৰ লেসন নম্বৰ 4 টো চাম যাৰ নামটো আছে মাই ল্যান্ড নহয় মোৰ মানে মাটি ওকে আৰু এইটো ফ্ল্যাগটো ইয়াতে হোইষ্ট কৰা হৈ আছে নহয় এইটো পিকচাৰ যেনেকৈ আমি চাব পাৰিছো স্কুলত আপোনাৰ হেডমাস্টাৰ নলে এনেকুৱা ডাঙৰ মানুহজনে ফ্ল্যাগ হোইষ্ট কৰি আছে না হেনেকে দেখা পাইছো নহয় আৰু আছালিকেটা স্যালিউট কৰি আছে টিচাৰ্স ফ্ল্যাগো আছে লগতে মানে ওকে look at the picture tell your friend what you can see okay and তাৰ পিছত আছে my land to poem আছে decide কৰিছো she is a rich and rare land oh she is a fresh and fair land she is a dear and rare land this native land of mine no man than hers are braver her woman's hearts near waver I'd freely die to save her and think my lord divine so etu likhise gone no Thomas Osborne Davis Osborne likhise etu poem to my land দেশৰ কাৰণে আছে Osborne বিষয় এতে তলত দি আছে he was an Irish poet okay আৰু তেওঁৰ জন্মটো 1814 হৈছিল আয়াৰলেণ্ডত হৈছিল গতিকে আইৰিশ মানুহ হয় নহয় and he wrote a nation once again the battle of Fontenoy and he died on 16 September 1845 okay so Osborne eta patriotic mane poet hoy jine dekhor uporot likhise aru rare native favor divine tare word meanings pura yete dia ase rare mane jontu bahut kom dekha jay nohoy native mane ki connected with a place where you are born nohoy and waver mane becomes weak or unsteady waver mane bahut apni durbol hoise বা বস্তু লৰি আছে and divine মানে wonderful বহুত মানে ভাল লাগিছে divine এতিয়া এতে কোশ্চেন আনসার আছে আমাৰ নহয় answer the following questions according to poet who are the bravest men নহয় bravest man কাক আমি কম so answer to চাও ইয়াতে according to the poet his country's men were brave okay brave man কোনে হয় brave মানে কি সাহসী brave মানে কিনো সাহসী বুলি কও বা যাৰ তাত সাহস যোনে মানে বেছি সাহসী হয় তো আমি ব্রেভ বুলি কম সো কান্ট্রিজ ম্যান এই দেশৰ মানুহকেইটা বহুত সাহসী আছিল এখন এইটো হল আমাৰ এই নাম্বাৰটো আনসার দিয়া হল ঠিক আছে বি নাম্বাৰটো কি আছে নো when will the poet consider his lord divine okay answer to saithya the poet will consider his lord divine if he can die for the sake of his motherland যদি এই মানুহজনে নিজৰ দেশৰ কাৰণে মৰিব পাৰে দাই মানে কি মৰি যোৱা নিজৰ দেশৰ কাৰণে মাকৰ কাৰণে যদি মৰিব পাৰে হাতৰ ডিভাইন মানে সেই মানুহজন বহুত ভাল হ'ব ডিভাইন হ'ব ওকে সো বি নাম আনসারটো হল ঠিক আছে পয়েট জনে অসবর্নে যে আছে অসবর্নে তো এটা মানে ভাল স্থান দিব যদি সেই মানুহজনে নিজৰ দেশৰ কাৰণে মৃত্যুটো গ্ৰহণ কৰিব পাৰে ওকে নেক্সট আমাৰ সি নাম্বাৰটো আছে how do you know that the poet loves his country এটা পয়েট জনে যে নিজৰ দেশক বহুত মানে ভাল পায় কেনেকৈ আপনি ক'ব পাৰে because he is ready to die for his country okay so we can say we know that the poet loves his country ইয়াতে সেন্টেন্স because ৰ পৰা আৰম্ভণি নকৰি পাৰি যদি ইয়াতে আৰম্ভণিত অলপ দি দিয়ে ইয়াতে অলপ দি দিও মই এনেকি দিব we know that the poet loves his country because okay because ইয়াতে বি এই লাইনটো মই ইয়াৰে পৰা দিছো ইউ জাগাত we দিব নহয় আৰু বাকি সেন্টেন্স সব সেম ইয়াতে we know that the poet loves his country because he is ready to die for his country okay নিজৰ দেশৰ কাৰণে মৰিব পাৰে next আমাৰ what is the poem about poem টো কিহৰ ওপৰত আছে the poem is about motherland okay আমাৰ মাতৃ দেশৰ কাৰণে আছে মাতৃৰ কাৰণে আছে next আছে আপোনাৰ true false so ইয়াতে মই চাওচোন আপোনাৰ দি দিছো মই the poet's native land is rich and rare so true হয় এটো সঁচা হয় যে তেওঁৰ জাগা তেওঁৰ যোনটো মানে গাঁওখন আছিল বা দেশখন আছিল এটো বহুত রিচ আছিল পইচা থকা আছিল the women of the poet's native land are courageous women গেটাও বহুত মানে সাহসী আছিল yes it is true okay তাৰ পিছত দিব the poet is in praise of the man and woman of his native land poet মানে নিজৰ জাগাৰ মানুহ মানে আপনার মতা আৰু মাইকী দুইজনৰ প্ৰশংসা কৰিছিল so yes it is also true নহয় the poet will die to save his native land unwillingly so মানে poet জনে কি তাৰ ইচ্ছা নাই নেকি নিজৰ দেশৰ কাৰণে মৰিব সেটো false হ'ব
এফ বুলি দিব কাৰণ এইটো সঁচা নহয় হা পয়েটজনে নিজৰ দেশৰ কাৰণে মৰিবৰ কাৰণে সদায় ৰেডি আছিল হা দ্য পয়েট ডাজ নট লাভ হিজ নেটিভ ল্যান্ড এইটো মিছা হয় এইটো ফলছ দিব সি মানে সদায় নিজৰ মাদাৰলেণ্ডটো বহুত মৰম কৰিছিল বহুত লাভ কৰিছিল ওকে ইয়াতে চাবচোন এইটো যে পয়েম আছে মাই ল্যান্ড ইয়াতে তেওঁ কি ক'ব খুজিছে যে তেওঁৰ যে মাটিটো আছে জাগাটো আছে মাদাৰলেণ্ড এইটো বহুত মানে ৰিচ হয় বহুত পইচা থকা আছে ৰেয়াৰ হয় এনেকুৱা জাগাত ক'তো নাপাব ফ্ৰেছ হয় ফ্ৰেছ বতাহ পায় হা ফেয়াৰ এণ্ড ভাল মাটি আছে ভাল জাগাটো আছে ডিয়াৰ এণ্ড ৰেয়াৰ বহুত মৰম কৰে আৰু সেইটো তাৰ নিজা জাগা আছে হা আৰু সেকেন্ড প্যাৰাগ্ৰাফ যে কৈছে নো মেন দেন হাৰ্স আৰ ব্ৰেভাৰ মানে ইয়াৰে মতা মাইকী চব বহুত সাহসীয়াল হয় বহুত সাহসী থকা আছে আৰু তিৰোতাকেইটাৰ মানে হাৰ্ট যে আছে সেইটো আপোনাৰ কেতিয়াও মানে মানে সিহঁতে ষ্ট্ৰং বহুত আছে সিহঁতে মানে ভয় চয় নাখায় হা তিৰোতাকেইটাও and I'd freely die to save her আৰু তেওঁ ক'ব খুজিছে পয়েটজনে যে কবিজনে যে মৰিব খুজিছে নিজৰ দেশৰ কাৰণে হা নিজৰ দেশক বচাবৰ কাৰণে আৰু সেইখিনি কথা কৈ সি কৈছে যে তেওঁ বহুত মৰম কৰে নিজৰ দেশখনক হা গতিকে সেইখিনি চাওকচোন ৰিচ এণ্ড ৰেয়াৰ এইবিলাক কথা আমাৰ ছেকেণ্ডত আহিছে এইটো ফাৰ্ষ্ট পেৰা বুজাব আৰু নেক্সট কাৰেজিয়াছৰ কথা কৈছে ইয়াতে উমেন্স বিলাকৰ হা এইটো ছেকেণ্ড পেৰাগ্ৰাফ বুজাব চ' এইটো ছেকেণ্ড হ'ব ঠিক আছে সেনেকে দি দিব ওকে নাও ৰাইমিং ৱৰ্ডছ লিখিব দিছে ফ্ৰম দ্য পয়েম ফৰ দ্য ওৱানছ গিভেন বিলো যেনেকে ফেয়াৰ চেভাৰ শ্ৰাইন ওকে ইয়াতে ৰাইমিং ৱৰ্ডছ লিখিব দিছে হা যেনেকে ফেয়াৰটো ইয়াতে চাওকচোন আপোনালোকৰ পয়েমত ফেয়াৰ টু ৰেয়াৰ ফেয়াৰ এই ৰেয়াৰ এইকেইটা চব কি আছে আপনার ফেয়ার লগত মিলি আছে হা এটা কি হবো রাইমিং ওয়ার্ডস হবো রেয়ার ফেয়ার রেয়ার সো রেয়ার ফেয়ার এটা ফেয়ার টু স্যাটিসফাইং টু সাবস এফ এ আর ই আছে নহয় ফেয়ার লগত রেয়ার মিলি যাব হয়নি তার পিছত ফেয়ার টু মিলি যাব ওকে সেভার টু কি হবো সেভার টু ব্রেভার ওয়েভার ওকে সো ব্রেভার ওয়েভার দিছো শাইন টু কি হবো মাইন্ড এন্ড ডিভাইন ওকে ইয়াতে আপোনালোকে এইটো ফেয়াৰ জাগাত যদি ইয়াতে এফ এ আৰ ই বুলি দিছে না এফ এ আই আৰ একচুৱেলি হয় এইটো কিতাপত ভুল হৈছে যদি এইটো হিচাপত ফেয়াৰ যদি চাবলৈ যাওঁ তেনেহলে আপোনালোকে ইয়াতে আৰু এটা দিব পাৰে ডিয়াৰ ওকে ঠিক আছে ইয়াতে এফ এ আৰ ই দিছে না যদি শব্দটো এফ এ আই আৰ কৰি দিওঁ তেনেহলে এইটো ফেয়াৰ এইটো ৰিপিট হৈ যাব সো এটা ডিয়াৰ শব্দ ইয়াতে দিব পাৰে হা ৰেয়াৰ ডিয়াৰ ফেয়াৰ अगेन সেভাৰ ব্ৰেভাৰ আৰু ওয়েভাৰ শাইন মাইন্ড ডিভাইন ওকে এইকেইটা হল আপনার rhyming words okay next is the question group discuss with the friends how what you have understood from the poem and share with the class নহয় আপনি কি বুঝি পাইছে poem টুৰ পৰা কবিতাটোৰ পৰা so এইটো answer টো লিখিব our country is the best in the world and we must be ready to die for our motherland and take pride in doing so okay so এইখিনি বস্তু মই বুজি পাইছো যে মোৰ দেশটো সবচে ভাল হয় আৰু মই নিজৰ দেশৰ কাৰণে সদায় মানে বচাবৰ কাৰণে দেশক মই মৃত্যুলৈ যাব পাৰো এইখিনি হল 5 number 2 হল 4 number 2 হল 3 number 2 হল okay the 6 number 2 now find out some examples of alliterations from the poem and write down in the space provide alliteration মানে যেতিয়া আপোনাৰ শব্দবিলাক ব্যৱহাৰ মানে কি বুলি কয় ৰিপিট হয় যেনে কি r r rich and rare এটো কি আছে alliteration rich r r আছে নে নাই ৰিপিট হৈছে গতি এটো alliteration হৈ যাব fresh and fair f f fresh and fair okay প্ৰথমটো এটো দিছো b number 2 এটো দিছো দুটা মই দিছো alliteration ঠিক আছে next our 7 number 2 question to ki koise yate sauksun the poet has used the few adjectives to describe his native land na so write the adjectives in the space provided the adjectives likhibo dise okay so adjectives bilak moi di diu apnalokok okay goti ete sabo 6 number 2 jase yate duta alliteration moi disu poem to sai pele rich and rare ঠিক আছে আৰু number 2 to moi disu kintu fresh and fair okay etu dunia ke likhi lobo ei duta ha আৰু এটা হৈছে আপোনাৰ রাইমিং ওয়ার্ডস ওকে লিখি লব ধুনিয়াকে এইখিনি হৈছে আমাৰ ইয়াৰে পিছত আমাৰ 7 নম্বৰটো চাবচোন কেইটামান এডজেক্টিভস লিখিব দিছে কিতাপটো মানে কবিতাটো চাই পেলে হেতু মই দিছো যেনেকৈ ৰিচ ওকে ৰেয়াৰ ফ্ৰেছ ফেয়াৰ ডিয়াৰ নেটিভ ব্ৰেভাৰ ডিভাইন ওকে এইটা আপোনাৰ এডজেক্টিভস আছে মানে যোনটো ভাল কিবা এটা গুণ বুজায় তো এডজেক্টিভস ৰিচ মানে কি বহুত ধনী না ৰেয়াৰ ফ্ৰেছ এইবোৰ সব এডজেক্টিভস হয় তো মই পোয়েমটো চাই পেলে দিছো আকৌ ইয়াৰে পৰা সেন্টেন্স বনাব দিছে সো মই চাইটা মান দিছো ইয়াতে যেনেকৈ ৰিচ টু আवर কান্ট্রি ইজ ৰিচ ইন মিনারেলস ওকে ডিয়ার she is dear to me native India is my native land and divine love is divine okay আৰু যে বাকি আপনার ইয়াতে মই 8টা ওয়ার্ডস দিছো হয়নে
চাৰিটা মান এটা জায়গা দিছে গতি চাৰিটা মান লিখিছো বাকি চাৰিটা আপোনালোকে মই ইয়াতে দি দিছো যদি বহিত লিখে ধুনীয়াকৈ ইয়াতে লিখিব পাৰিব rich to our country is rich in minerals rare this is a rare view fresh I like to take fresh vegetables okay now fair this is a fair land dear she is dear to me India is my native land braver he is braver than you and love is divine okay make sentence মই সবৰে দি দিছো ধুনীয়াকৈ লিখি লব যদি বহিত লিখে okay অলপ মই ভিডিওটো পজ কৰি দিব এইখিনি মই ইয়াতে এৰি দিছো আপোনালোকে ধুনীয়াকৈ ওয়ার্ডসৰ পৰা সেন্টেন্সবিলাক চাই পেলে লিখি লওক হা ইয়াৰ পিছত আমি কোৱেশ্চন নম্বৰ 8 টো চাম এটা 8 নম্বৰটো কি কৈছে we can show love and respect for our country in our daily life by doing some small acts like once mentioned below মানে আমি নিজৰ দেখক রেসপেক্ট দেখাও যেনেকে by helping to keep the park roads school office clean যদি ৰাস্তাটো সাফাকে ৰাখো তেতিয়া আমি নিজৰ দেখক মৰম দেখাও আকৌ রেসপেক্ট দেখাও conserving electricity by turning off lights and fans when not in use যদি মানে দৰকাৰ পৰা নাই তো লাইট এটা বন্ধ কৰি দিব লাগে ঠিক আকৌ আপনি কি কৰিব পাৰে সো প্লান্টিং ট্রিজ ওকে যদি মই গছ ৰু হেনেকৈ মই এটা দেখক মৰমটো দেখাম আৰু কিপিং গাৰ্বেজ ইন মিন্স লেটৰা বস্তুবিলাক সব মানে ডাস্টবিনত পেলাম হেতু এটা মোৰ দায়িত্ব তেতিয়া মই দেখাব পাৰিম যে মই দেখক নিজে বহুত মৰম কৰো ওকে আৰু 9 নম্বৰটো যে আছে where was Bhogeshwari Fukononi born here আমাৰ টিচাৰৰ পৰা সুধিব মই তাক দি দিছো নগাঁৱত হৈছিল হা জন্মটো কুইট ইণ্ডিয়া মুভমেন্ট কেতিয়া আৰম্ভণি হৈছিল 1942 ওকে এন্ড Bhogeshwari Fukononi died মানে কেতিয়া মৰিছিল 20 সেপ্টেম্বৰ 1942 ওকে এইখিনি ধুনীয়াকৈ লিখি লব আপোনালোকে হেলে চাবচোন কোৱেশ্চন নম্বৰ 10 টো যে দিয়া আছে ইয়াতে কি কৈছিনো guess what I am the symbol of might and light na of Indian pride the freedom that flies high and in the wheel in my heart represents progress courage peace and prosperity in three colors so itu ki hobo Indian tricolor flag okay amar tiranga jhanda okay পতাকাটো ভাৰতৰ হ্যাঁ তাৰে বিষয় কৈছে আৰু ড্ৰ এন্ড কালাৰ মি মই ড্ৰ কৰি দেখাই দিছো আপোনালোকে ধুনীয়াকৈ কালাৰ কৰিব ইয়াতে মোৰ ড্ৰয়িংটো ইমান ভাল হোৱা নাই বাট আপোনালোকে ধুনীয়াকৈ কৰিব ঠিক আছে এটো স্যাফৰন কালাৰ দিব এটো হোৱাইটে থাকিব এটো গ্ৰীন কালাৰ দিব হ্যাঁ বাকি ধুনীয়াকৈ ড্ৰ কৰিব ফ্ল্যাগটো ঠিক আছে ন্যাশনাল ফ্ল্যাগ বুলি দিব পাৰে okay next after 11 number question to ase we take pride in our national flag historical monuments so name the historical monuments ketaman akhomor historical monuments dibo dise naam to ronghor disu moi tolatul ghor Charaideo madam aru da parbotia thik ase etu dhuniya ke naam eta amar akhomor ase likhi lobo historical monuments of Assam okay aru yare pisot yate amar letter yate di dise eta Jenisha boli dear Jenisha aru tai yate eta he letter dise that how are you I'm fine here and I hope you all are doing well. I'm very happy to receive your letter today. I was thinking of writing to you about my recent visit to my place of importance and I went to Charaideo Madam with your parents and it has been truly UNESCO World Heritage Site. It's a matter of pride for all of us and you must visit with Charaideo Madam. মানে Charaideo তাই জায়গাটো ঘুৰিব গৈছিল আৰু এতিয়া এইটো ইউনেস্কোত সোমাই দিছে জায়গাটো প্লেস অফ টুৰিজম বুলি গতিকে সেইখিনি প্লেস অফ হেৰিটেজ সাইট এটা আমাৰ কাৰণে বহুত ডাঙৰ কথা হৈছে অসমৰ কাৰণে হয়নে Now find out the writer of the letter and its matter of pride. The writer is talking about. এতে জায়গা দি আছে এতে লিখিব দিছে ঠিক আছে ইয়াতে মই দিছো এটো বস্তু আপোনালোকে ধুনীয়াকৈ লিখি লব যে তাই তো ইয়াতে কি কৈ আছে writer of the letter is Pihu a friend of Jenisha and she is talking about Charaideo Madam it's now UNESCO's World Heritage Site আৰু 12 number answer to যে আছে তা নিজে লিখিব দিছে না এটো মই letter ইয়াতে দি দিছো ধুনীয়াকৈ লিখি লব আপোনালোকে ইয়াৰ পৰা ওকে আগতে ওপৰত দিব ডিয়ার্স মৌসুমী বা দি দিয়ে আকৌ জায়গাটো নাম দি দিব ডেট দি দিব বাকি এনেকৈ লিখি পেলে দি দিব ঠিক আছে এইটো হল মোৰ letter ওকে মই অলপ থৈ দিছো এই জায়গাটো আপোনালোকে ধুনীয়াকৈ পজ কৰি পেলে লিখি লব এটো 11 নম্বৰ আনসারটো আছে ঠিক আছে ডোন্ট বি কনফিউজ 11 নম্বৰ দুটা আছে না সো এটো 11 নম্বৰ বি পার্টটো আছে এটো আনসারটো 11 নম্বৰটো আছে এটো 12 নম্বৰ আনসারটো আছে আপনার 12 নম্বৰটো এটো কোশ্চেন আছে নহয় লেটার লিখিব দিছে ইয়াতে নহয় এটো বস্তু ইয়াতে তো মই ইয়াতে জায়গা দিছে সেইখিনি আপোনালোকে এটো লিখিব ঠিক আছে ইয়াতে জায়গাটো আছে ইয়াতে আপোনালোকে কি লিখিব এইবিলা the writer of the letter is Pihu a friend of Jenisha and the writer is talking about Charaideo Madam it's now UNESCO's World Heritage Site এইখিনি ইয়াতে লিখিব এইখিনি দিব আৰু তাৰে তলত 12 নম্বৰটো যে আছে একটা লেটাৰ লিখিব দিছে এইবিলা পয়েন্টস ঘুমাই পেলে সো ইয়াৰে কাৰণে মই ইয়াতে দি দিছো পয়েন্টস লা ইউজ ইনক্লুড কৰি পেলে এটা লেটাৰ এটো আপোনালোকে চাই পেলে ইয়াৰ পৰা লিখি লব ঠিক আছে ভিডিওটো পজ কৰি পেলে ওকে নেক্সট আপনার এটো দিছে যে এটো হিহঁতে কথা পাতি আছে কনভারসেশন বিলাক দিছে ইয়াতে জেনিশা আৰু গ্র্যান্ডমাদাৰ এইখিনি চাব আপোনালোকে
আৰু তাৰপিছত ইয়াতে ইনফৰমেশ্যন লিখিব দিছে হিষ্ট্ৰিকেল মনুমেণ্টছৰ অসমৰ সেইখিনি ইয়াতে মই দিছোঁ এইটো লিখি ল'ব একটো হ'ল ৰংঘৰ তলাতল ঘৰ জয়দৌল না এইবিলাক আৰু এইবিলাক লিখি ল'ব ঠিক আছে আৰু 16 নম্বৰটো যে আছে ইয়াতে ফাৰ্ষ্ট আমাৰ 15 নম্বৰটো আছে যেনেকৈ SH ফ্ৰেছ হ'ল CH ৰিচ হ'ল হয়নে S to save ইয়াতে প্ৰনাউন্স কৰিলোঁ মানে প্ৰনাউন্সিয়েশ্যন চাব দিছে save ফ্ৰেছ ৰিচ মানে শুনাত একে যেন হৈছে না তাৰমানে SH or CH শুনাত একে যেন হৈছে তেনেকে এইবিলাক মাতিব দিছে হা sun see sure wish share shine touch change is okay সবতে S pronunciation হৈছে সবতে মন কৰিছে নে হয়নে নেক্সট যদি ডান টু টাইম আছে 7 sky sharp share chunky chocolate chips নহয় এটো মাতিব দিছে আপোনালোকে মাতি চাব নেক্সট আমাৰ 16 নম্বৰ কোৱেশ্চনটো আছে ইয়াতে I freely die to save her হা আনাৰ ওয়ার্ড freely আছে ly টো কি বুঝাইছে আপনার ly লাগি গলে আপনার কি হৈ যায় অ্যাডভার্ব হৈ যায় ঠিক আছে ly ইজ এডেড টু অ্যাডজেক্টিভ ফ্রি অ্যাডজেক্টিভ যেতিয়া ly লগাই দিয়া যায় নতুন এটা শব্দ হয় তাক আমি ফ্রিলি অ্যাডভার্ব বুলি কম কি বুলি কম অ্যাডভার্ব সো এতিয়া অ্যাডজেক্টিভৰ ইয়াতে যদি ly লগাই দিয়া যায় কি হ'ব rarely freshly fairly dearly divinely bravely নহয় গতিকে এইখিনি ইয়াতে মই লিখি দিওঁ হা এতিয়া ly লগাৰ পিছত মই শব্দকেইটা কি পালো rarely freshly fairly dearly divinely bravely এইকেইটা হৈছে adverbs okay এইকেইটা হৈছে adjective ইয়াতে ly লগাই দিলে এইটো adverb হৈ গ'ল ঠিক আছে না মনত থাকিব না এইকেইটা adjective ly ইউজ কৰি দিলে তেতিয়া কি হৈ যাব adverb হৈ যাব হা next is choose one adjective and adverb forming by ly by adding ly to it and make sentence using adjective and adverb আমি এটা শব্দ লিখিব দিছে adjective হিচাপত আৰু এটা make sentence কৰিব দিছে adverb হিচাপত ঠিক আছে হেৰি চাওঁচোন মই এটা শব্দ লিখি মানে চুজ কৰিছো rare আৰু তাৰে এটো হ'ল adjective এটো হ'ল adverb okay so here make sentence কেনেকৈ হ'ব such incident is rare এটো হ'ল adjective okay rare আৰু I visit this place rarely এটো হৈ যাব adverb okay ধুনীয়াকৈ লিখি ল'ব এইখিনি okay আকৌ নেক্সট আছে আপোনাৰ এটো প্ৰজেক্ট ওয়ার্ক নহয় এইখিনি ভোগেশ্ৰী ফুলৰ বিষয় আছে ইয়াৰ পৰা কোৱেশ্চন আনসাৰ ইয়াতে দি দিছিলো আপোনালোকক 1942 আপোনাৰ কুইট ইণ্ডিয়া মুভমেন্ট ষ্টাৰ্ট হৈছিল আৰু 20 ছেপ্টেম্বৰ 1942 মৃত্যু হৈছিল হয়নে আৰু তেওঁৰ জন্মটো হৈছিল নগাঁৱত ওকে গতিকে এইটো মোৰ ভিডিঅ লাষ্ট কোৱেশ্চন আছিল ইয়াতে ফিনিশ হ'ল আৰু এইটো প্ৰজেক্ট ওয়ার্ক আছে এটা আপোনালোকে কৰিব হা আৰু ইয়াৰ লগত মই এইটো ভিডিঅ ইয়াতে মই ফিনিশ কৰিলো যদি ভিডিঅটো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই please subscribe my exam to the channel. Thanks for watching. Jai Hind.